আপোনালোকৰ চেনেলৰ যোগেদি মই পোনপ্ৰথমে অসম মাতৃৰ সুযোগ্য সন্তান মানৱ দৰদী জনদৰদী সমাজ হিতৈষী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক উপজা দিনৰ শুভেচ্ছা যাচিছোঁ। মা বগলামুখী সেৱা কল্যাণ সমিতিৰ তৰফৰ পৰা বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ আৰু নৱজ্যোতি কলা পৰিষদৰ পৰা আমি মা বগলামুখী সেৱা কল্যাণ সমিতিয়ে আধ্যাত্মিক দৃষ্টিভংগীৰে সামাজিক মূল্যবোধ দিয়াৰ লক্ষ্যৰে আমি এটা যাত্ৰা তৈয়াৰ কৰিছিলোঁ আৰু সেই যাত্ৰাটোৰ নাম হৈছে মানুহে মানুহৰ বাবে। মানুহে মানুহৰ বাবে যাত্ৰাৰ আমি বিগত দিনছোৱাতো বিভিন্নজনক আৰ্তজনক দুৰাৰোগ্যত আক্ৰান্ত বিভিন্নজনক আমি আমাৰ ফালৰ পৰা সামৰ্থ্য অনুযায়ী সহায় কৰিছোঁ, আৰ্থিকভাৱে কৰিছোঁ, শাৰীৰিকভাৱেও কৰিছোঁ। আচলতে আমি যেতিয়াৰ পৰাই আমাৰ এই অনুষ্ঠানটো গঢ় লৈছিলে তেতিয়াৰ পৰাই আমাৰ প্ৰায় 400জন মানুহে এটা সুসংগঠিত অনুষ্ঠান। তেতিয়াৰ পৰাই আমাৰ অনুষ্ঠানত প্ৰায়ে আমাৰ পৰা মানুহে আশা নহয় প্ৰত্যাশাও কৰিব ধৰিলে। আমাৰ প্ৰত্যাশা এনেকুৱা ধৰণৰ প্ৰত্যাশা আহিল, আমি প্ৰতিদিনে ৰক্তদানৰ বাবে আমাৰ তাত বহুত এনেকুৱা প্ৰস্তাৱ আহে, সময় সাপেক্ষে আমি দিবলৈ চেষ্টা কৰোঁ, নোৱাৰোঁ। সেই অনুযায়ী আমি ভাবিলোঁ তেনেকুৱা এটা ৰক্তদান শিবিৰৰ আয়োজন কৰাৰ কথা আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু আজি সেই চিন্তাধাৰাৰে আজি এয়া আপোনালোকে ইয়াত দেখিছে। আজি এয়া আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। এজনো কিমান দূৰ সফল হয়, এতিয়ালৈকে প্ৰায় আমাৰ 80জন ৰক্তদাতাই আমাক ৰক্তদান কৰাৰ বাবে আগ্ৰহী প্ৰকাশ কৰি ইয়াত উপস্থিত হৈছে। আমি কিমানখিনি পাৰোঁ, আমাৰ এই ক্ষেত্ৰত আমাক সহযোগ কৰিছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল কৰ্তৃপক্ষই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন উপলক্ষে এই কাৰণে আমি এই অনুষ্ঠানটো কৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত, মুখ্যমন্ত্ৰী হিচাপে বহুত আহিছিল আৰু আহিব, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে না কোনোবা আহিছিল, না কোনোবা আছে, না কোনোবা আহিব। আমাৰ অসমৰ নতুন অসমৰ উপকাৰ শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ৰ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি একচুৱেলি মা বগলামুখী মন্দিৰত আমি আজি প্ৰায় 3 বছৰ ধৰি আমি গুৱাহাটী দাঁতবিহার অঞ্চলৰ প্ৰায় 3খন জেগাত আমি গৈ থাকিছিলোঁ। তাতে গৈ থাকোঁতে আমাৰ বহুত সমস্যাৰ বিষয়ে মানুহবিলাকৰ বহুত সমস্যাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। বিশেষকৈ চিকিৎসালয়ত যেতিয়া এজন ৰোগী থাকে, চিকিৎসালয়ত ৰোগী ব্লাডৰ কাৰণে বহুত হাহাকাৰ কৰিবলগীয়া হয়। আমাৰ মেইন বিষয়বস্তু সেইটো যে মানুহে মানুহৰ বাবে কিবা এটা কৰিব লাগে, সেই আশাটোক আমি ৰূপান্তৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। আৰু আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনত আমাৰ বগলামুখী সেৱা গ্ৰুপৰ প্ৰায় 80জন আমাৰ সদস্যই ৰক্ত দান কৰিম বুলি ওলাই আহিছে। সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মানুহৰ বাবে যাত্ৰা সদায় অব্যাহত থাকক। ডাঙৰীয়া অসমৰ এজন সুযোগ্য সন্তান, তেওঁ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰিছিল। তেখেত অকল অসমৰ নেতা নহয়, সমগ্ৰ ভাৰতৰে এজন মহান নেতা হিচাপে পৰিগণিত হৈছে। আপোনালোকে নিশ্চয় গম পায়, তেওঁ যিকোনো ইলেকশ্যন হ'লে বা নিৰ্বাচন হ'লে যিকোনো ৰাজ্যলৈকে তেওঁক প্ৰধানমন্ত্ৰীয়ে মাতি লৈ যায়। গতিকে এনে এজন সুযোগ্য সন্তান তেওঁক আমি মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ, সেইটো আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা বুলি ভাবোঁ। আৰু তেখেতৰ যিটো কাম কৰাৰ স্পৃহা, যিটো তেওঁৰ কাম কৰাৰ ষ্টাইল সঁচাকৈ প্ৰশংসনীয়। তেওঁ এইটো জেদ জানে, তেওঁৰ নিচিনা জানা মুখ্যমন্ত্ৰী আমি এতিয়া 65 ইয়াৰ্ছ হৈ গ'ল, মই মোৰ জীৱনত দেখা নাই। আৰু তেখেতে দিনে ৰাতি যিভাৱে কাম কৰি আছে, তেখেত সঁচাকৈ অসমৰ এজন সুযোগ্য সন্তান। তেওঁ আৰু বহুদিন ভাল কাম কৰিবলৈ তেওঁক উদ্গনি জনাওঁ। আমি আটায়ে তেওঁ যাতে আৰু ভৱিষ্যতে আৰু ভাল কাম কৰিবলৈ সক্ষম হয়। আমাৰ এই কাৰ্যসূচীটো বিশেষকৈ 9 নম্বৰ ৱাৰ্ডত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে যিটো পদক্ষেপ ল'লে, তাৰ বাবে মই মা বগলামুখী মণিপুৰী সমাজ সেৱা কল্যাণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যেন আকৌ এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈ আগুৱাই যাব পাৰে আৰু আজি শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই জন্মদিনত এই পদক্ষেপটো সকলোৰে বাবে উল্লেখনীয় হৈ থাকিব। আজিৰ দিনত এই কামটো হৈছে, সেইবাবে গোটেই আজি সেৱা কেন্দ্ৰৰ গোটেইখিনি সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।